হলিয়ে যোনটো পইচাটো চাকৰি কৰা বুলি সেইটো আকৌ নিয়ম নাই আমি যোনডাল দোকান খাওঁতাৰ মানে 90% মান খালি কেমিকেলৰ তাত থাকে নমস্কাৰ মোৰ নাম তনবিৰাম সুমিৰ আকবৰ আৰম্ভ কৰোঁ তো গাইছ আপোনালোকক মই আজি এটা এনে বস্তু দেখাব আহিছোঁ আপোনালোকে চাই কিনে পাগলা হৈ যাব তাৰমানে চাই কিনে বহুত ইনস্পায়াৰ হ'ব লাগিব তাৰমানে মই যোনটো আপোনালোকক দেখাব আহিছোঁ আৰু বহুত বস্তুটো কিন্তু ইন্টাৰেষ্টিংও কিন্তু আপোনালোকে তাৰমানে মই সেই বস্তুটো এতিয়ালৈকে দেখাই নাই আপোনালোকৰ লগত মই আজি ফাৰ্ষ্ট টাইম দেখা পাম দেখোন আৰু সেইটো হ'ল মই কৰিছোঁ জানে মধুৰ জ্যোতি নেশ্যনেল উদ্যোগ আৰু এখন আছে নলবাৰীৰ জাগৰাত পংকজ বুঢ়া আংকুলৰ এখন দেখোন আৰু তাৰমানে আপোনাক হালধি পেলচা তাৰমানে মোৰ ইনকে মনত নাই দেখোন ইনকে জানে তাৰমানে বহুত বস্তু আছে আপোনালোকে খালি মোৰ লগত ফাৰ্ষ্টৰ পৰা এণ্ডলৈকে চাই দিব আৰু ফ'ল' বাটনটো একদম টিপি দিব আৰু তাৰমানে এলা খালি তাৰমানে ভেজাল নাই তাৰমানে আমি যোনডাল দোকান খাওঁ তাৰমানে 90% মান খালি কেমিকেলৰ তাত থাকে সেইটোত আকৌ কেমিকেল আকৌ নাই তাৰমানে ডাইৰেক্ট বনাই দিয়ে তো বলক চাওঁ আৰু এটোৱে হ'ল মধুৰ জ্যোতি নেশ্যনেল উদ্যোগ তাৰমানে আৰু এইটো মেচিন দেখিছে না তাৰমানে এই মেচিনটো তাৰমানে চব কৰে তাৰমানে আৰু গাঁৱত এনে তাৰমানে এটা ফেক্টৰী তাৰমানে পাগলা হৈ যাব লাগিব চাওকচোন একবাৰ কি ডাঙৰ একদম ফুল মজা লাগি যায় কিন্তু এলা দেখি কি আৰু ইমান ওখ না বস্তু ওখ চাউৰে ইয়াতেতো আছে এখিনি মানে যি তাৰমানে বস্তু সেই কৰে আংকুলে ইয়াতে থৈ দিছে এমাহ বস্তু তাৰমানে কি নেচাৰেল তাৰমানে আৰু মই আংকুলৰ লগত মই কথা পাতি দিম দিয়কচোন তাৰমানে আংকুলে বুজি দিব বস্তুবিলাক কি মই আংকুলৰ লগত কথা পাতিমে আৰু তাৰমানে চব বস্তু আছে চাওকচোন একবাৰ আপোনালোকে আৰু মই সৰু ছোৱালী নাই সেইকাৰণে মই গোটা এটা নাম নাজানো দিয়কচোন ইনকে পেকিং কৰে মই দেখাই নাছিলোঁ কিনকে পেকিং কৰে ফেক্টৰী গেলাত আজি হেৰি মই প্ৰথমবাৰ আৰু এইটো হ'ল হালধি আৰু এতিয়া আছে আৰু চাওক তাৰমানে পেকিং কৰি আপোনালোকক চাওকচোন তাৰমানে তাৰমানে এইটো মাইক থৈ লাগ তাৰমানে তাইক পঠিয়া আৰু তাতে এইটো লগাই দিছে যোনটো ষ্টিকাৰটো আছে তাৰমানে এইটোতে কি কৰে জানে এইটো তাৰমানে মাৰি থৈ দিয়ে না এইটো এতিয়া ওলাই নাযাব আৰু এইবিলাকো আছে এইবিলাকত এলাক টেমান আছে আৰু এই পেকেটত আছে আৰু এতিয়া মই এখনি দেখালোঁ আৰু মোৰ যোনটো পংকজ বুঢ়া আংকুল আছে মই এতিয়া তেখেতৰ লগত মই কথা পাতিম তাৰমানে এই ফেক্টৰী এখনৰ বিষয় তো এতিয়া আমি কথা পাতিব লগ আৰু আংকুলটো আছে আংকুলটো পাছ আছে তাৰমানে চাকৰি নকৰাকৈ তাৰমানে এই কৰিছে তাৰমানে আপোনালোকে পঢ়িলে যোনটো পইচাটো চাকৰি কৰা বুলি সেইটো আকৌ নিয়ম নাই আপোনালোকে নিজৰ ইচ্ছামতে যি কৰিব ইচ্ছা যায় আপোনালোকে সেই কৰিব পাৰিব তো এতিয়া মই এতিয়া চব এক্সপ্লেইন কৰি দিওঁ এই ফেক্টৰীখনৰ বিষয়ে আৰু তাৰমানে আংকুলে বহুত কষ্ট কৰি বনাইছে দিয়ক এখন আৰু এখন আমাৰ অনাৰ আংকুল তাৰমানে এখন মধুৰ জ্যোতি আৰু আংকুলৰ লগত এতিয়া মই কথা পাতিম তাৰমানে কি আছে তাৰপিছত আমাৰ কথা পাতিম তাৰমানে বহি কিনে তাৰমানে কিনকে কাম কৰে মই ফাৰ্ষ্টতে এখানে যেন আছে এখানে মোৰ বিষয়ে তাৰমানে কৈ দিয়কচোন তাৰমানে এইখিনি আমি ইয়াতে যিখিনি প্ৰডাক্ট বনাওঁ প্ৰডাক্টখিনি প্ৰথমতে আমি গোটেই বস্তু কেঁচা সামগ্ৰীবিলাক আনি পেলাই সেই কেঁচা সামগ্ৰীবিলাক আনি খুব সুন্দৰকৈ ধুই পেলাই ধুনীয়া কৰি ৰ'দত দি পেলাই শুকাই লৈ পেলাই তাৰপিছত সেইটো কি কৰোঁ আৰু আমি ইয়াতে এই দামত ভৰাই থৈ দিওঁ এইটো যেনেকুৱা এইটো হৈছে এই আমাৰ আমলখিৰ গুড়ি আমি ত্ৰিফলা বনাওঁ এই ত্ৰিফলা বনালে এই আমলখি এই শিলিখা আৰু ভমৰা আমলখি মিলি পেলাই ত্ৰিফলা কৰোঁ সেইটো খুব ভাল পেটৰ কাৰণে ভাল গেছৰ কাৰণে ভাল হজমৰ কাৰণে ভাল এইটো আৰু অৰ্জুনৰ ছাল এইটো এই অৰ্জুনৰ ছালটো মানে বেলৰ চাহ এটা বনাইছোঁ এইটো বেলৰ চাহ এইটো বেলৰ এই বেলবিলাক শুকাই দিছোঁ শুকাই পেলাই বেল অৰ্জুন এই এইখিনি তুলসীবিলাকৰ তাত আমি গুড়ি কৰি পেলাই আদা তুলসী গোটেই চব মিক্স কৰি পেলাই সেইটো এটা চাহ বনাওঁ আংকুলে প্ৰথমে মই নমস্কাৰ দিছোঁ আৰু আপোনালোকে চবে কৈ দিয়কচোন তাৰমানে আপোনাৰ পঢ়াৰ বিষয়ে তাৰমানে আপোনালোকে কিনকে আৰম্ভ কৰিলে আৰু আপুনি বোলে বহুত এৱাৰ্ডো পাইছে
এৱাৰ্ডো পাইছোঁ। মই নমস্কাৰ। আচলতে এইখিনি মই পঢ়ি যিখিনিলৈকে মেট্ৰিক পাছ কৰি পি ইউ পাছ কৰি BA পাছ কৰি তাৰপিছত লগতে MA পাছ কৰিলোঁ। সেইখিনি কৰি পেলাই বহুত কষ্ট কৰি পঢ়ি পেলাই আৰু এই ইউনিটটোও বহুত কষ্টৰ ফলত মানে গঢ় লৈ উঠিছে। এইখিনি মই বহুত কষ্ট হৈছিল, যথেষ্ট কষ্ট কৰা গৈছিল। প্ৰথম অৱস্থাত মানে অলপ বস্তু লৈ পেলাই সেইখিনি মই মানে বনাই কিনে আকৌ মাৰ্কেটত দিওঁ। বহুত কষ্ট হৈছে। হোৱাৰ পিছত আজি এতিয়া এইখিনি এটা ঘৰটো বনাই মেচিনখিনি আনি লয় আৰু বাকীখিনিও পৰ্যায়ক্ৰমে কামখিনি কৰিবলৈ অলপ সক্ষম হৈছে। আৰু ভালকৈ চলি আছে। এইটো মানে যিটো মোৰ লগতে আৰু 2-3জন ইয়াতে কাম কৰে, তেওঁলোকৰো এটা দৈনিক যিটো মজুৰি সেইটো তেওঁলোকক দিওঁ। কেতিয়াবা 2জনো কৰে, কেতিয়াবা 3জনো কৰে, কেতিয়াবা বেছিকৈও লগা হয়। যেতিয়া প্ৰডাক্টখিনি বেছিকৈ বনাব লগা হয় এনেকুৱাকৈ এটা আমাৰ ঘৰখনো চলি আছে। লগতে আৰু 2-3জনৰ পৰিয়ালকো এৱাৰ্ডটো মই পাইছোঁ আমাৰ অসম চৰকাৰৰ পৰা। কিছুদিন আগতে তেওঁলোকে আমাৰ উদ্যামীসকলক নলবাৰী জিলাৰ উদ্যামী হিচাপত মই পাইছিলোঁ। যিটো আমাৰ আচাৰ মছলা আৰু যিখিনি ত্ৰিফলা, নাচাৰিটি, হালধি গুড়ি এইখিনি বনোৱাৰ ওপৰত সেইখিনি মোক এটা এৱাৰ্ডো দিছে। অসম অংকুৰিত কৃষি বঁটা বুলি, অংকুৰিত কৃষি বঁটা, সেইটো মই অসম চৰকাৰৰ পৰা পাইছোঁ, পোৱাৰ সক্ষম হৈছে। আৰু আগলৈকেও মই এইটো এটা মানে আমাৰ অকল নলবাৰীতে নহয়, এতিয়া মই নলবাৰী জিলা বা 2-3খন ডিষ্ট্ৰিক্টত দি আছোঁ প্ৰডাক্টখিনি। আৰু যেতিয়া মই অলপ বেছিকৈ আৰু মই এটা মনত এটা আছে যাতে পিছলৈকে মই তোমাৰ এই গোটেই আমাৰ অসম হওক বা অসমৰ বাহিৰতো মই সেনেকৈ যাতে দিব পাৰোঁ সেইটো এটা মই প্ৰয়াস কৰি আছোঁ। তেনেকুৱা এটা আৰু আঙুলৰ লগত কথা পাতি ভালো লাগিল। কাৰণ আৰু ফেক্টৰীৰ বিষয়ে মই ফেক্টৰী মোৰ যাবাত বৰ ইচ্ছা আছিল। তাৰমানে আজি মোৰ ইচ্ছাটো পূৰণেই হ'ল আৰু এই ইচ্ছাটো পূৰণ আপোনালোকক কৰি আহিছে। দিয়কচোন, থেংক ইউ। আৰু আপোনালোকেও তাৰমানে আপোনালোকৰ ঘৰত তাৰমানে এনে ফেক্টৰী বনাব আৰু তাৰমানে যোন জীৱনটো কষ্ট কৰে তাৰমানে একটা বস্তু টান নহয়। আৰু আপোনালোকক কষ্ট কৰি জানিব মই ভিডিঅ'টো এটেণ্ড কৰোঁ। এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব। বাই বাই।